জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত কেইটামান বিষয়। নিজৰ বিষয়ে ভাবক, নিজৰ জীৱনৰ আধাৰ উপলব্ধি কৰক আৰু সমালোচনাক চম্ভালক। ভাবক প্ৰথমে, কি কথাই আপোনাক সুখী কৰে আৰু কি কথাই দুখ দিয়ে। আপোনাৰ জীৱনৰ লক্ষ্য কি আৰু আপুনি কি কামত ভাল। আপোনাৰ প্ৰিয় খাদ্য কি আৰু আপোনাৰ প্ৰিয় সময় কি। আপোনাৰ কোনটো সাফল্যৰ বাবে আপুনি বেছি গৌৰৱান্বিত আৰু কি কথাই আপোনাক আটাইতকৈ বেছি ভয় খুৱাইছে। আজৰি সময়ত আপুনি কি কৰি ভাল পায় আৰু কাৰ লগত সময় কটাবলৈ আপুনি বেছি ভাল পায়। জীৱনত আপোনাক অনুপ্ৰাণিত কৰা ব্যক্তিসকল কোন আৰু আপুনি এতিয়ালৈকে পোৱা সৰ্বোত্তম উপহাৰ কি। ভাবক। আপুনি আপোনাৰ একান্ত ব্যক্তিগত সময় পালে কি কৰে আৰু আপোনাৰ কিবা বেয়া অভ্যাস আছে নেকি। যদি আছে, কি। ভাবক। শৈশৱৰ সুস্মৃতি মনত পেলাওক আৰু ভৱিষ্যতৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰক। আপোনাৰ জীৱনৰ আধাৰ কি আপুনি উপলব্ধি কৰক। আমাৰ জীৱনৰ আধাৰ বা ভেটি কি হ'ব পাৰে। চাওঁচোন আহক। আমি খোৱা খাদ্যবোৰ আমাৰ জীৱনৰ আধাৰ, অৰ্থাৎ আমি কি খোৱা উচিত, সেই খাদ্যই আমাৰ জীৱন গঢ়ি তোলে। আমি বা আপুনি পঢ়া কিতাপবোৰ, সেইবোৰ আমাৰ জীৱনৰ আধাৰ। আমি ব্যৱহাৰ কৰা যোগাযোগৰ মাধ্যম, আমি আহৰণ কৰা অভিজ্ঞতাবোৰ, আমি লাভ কৰা লোকৰ সান্নিধ্য বা যাৰ লগত আমি অধিক সময় অতিবাহিত কৰোঁ বা কটাওঁ। আমাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক স্বাস্থ্যৰ অৱস্থা, আমি লালিত পালিত হোৱা পৰিৱেশ, আমি আঁকোৱালি লোৱা বা গ্ৰহণ কৰা অভ্যাসবোৰ, আমি নিৰ্ধাৰণ কৰা জীৱনৰ লক্ষ্যবোৰ, আমি ৰখা বিশ্বাস বা আস্থা, এইবোৰেই হ'ল আমাৰ জীৱনৰ আধাৰ। সদায় নিজৰ জীৱনৰ আধাৰ উপলব্ধি কৰক। সেয়েহে সেই আধাৰৰ ভিত্তিত আগুৱাই যোৱাত আমাক সহায়ক বা আমাৰ জীৱনৰ জখলা স্বৰূপে ই কাম কৰিব। আমাৰ জীৱন আৰু আমাৰ জীৱনক লৈ কৰা সমালোচনা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি স্বৰূপ। আপুনি যদিহে নিজৰ বিষয়ে ভাবিছে বা নিজৰ জীৱনৰ আধাৰ বা পটভূমিৰ বিষয়ে উপলব্ধি কৰিছে, তৎসত্ত্বেও আপুনি বাস্তৱ জীৱনত সমালোচনাৰ সন্মুখীন হৈছে, তেন্তে চিন্তা নকৰিব। সেই সমালোচনাৰ পৰা নিজকে কেনেকৈ সংযত কৰিব পাৰি বা সেই সমালোচনা কেনেকৈ চম্ভালিব পাৰি, সেই বিষয়ে জানো আহক। যদি কোনোবাই আপোনাক সমালোচনা কৰে, তেন্তে ক্ষন্তেক থমকি ৰৈ এটা দীঘল উশাহ লওক। প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে নিজক প্ৰস্তুত কৰক বা প্ৰস্তুত কৰিবলৈ অলপ সময় দিয়ক। সেই সমালোচনাৰ পৰা শিকিব লগা কিবা আছে নেকি। তেখেতৰ অৰ্থাৎ সমালোচকৰ ক্ৰিয়া আৰু আপোনাৰ প্ৰতিক্ৰিয়াৰ পৰা আপোনাৰ উৎকৰ্ষ বিকাশত সহায়ক হ'ব নেকি, তাৰ ওপৰত গুৰুত্ব দিয়ক। সমালোচনাৰ উৎসটো বা উৎপত্তিস্থল
বিবেচনা কৰক। এই মতামত বা সমালোচনাই আপোনাৰ বাবে উপকাৰী বা ভাল হয় নে নহয়, অৰ্থাৎ সেই সমালোচনা ভাল ঠাইৰ পৰা আহিছে নে নাই, সেই বিষয়েও উপলব্ধি কৰক। কোনো সমালোচক বা সমালোচনাক ব্যক্তিগতভাৱে নল'ব। এটা বা দুটা সমালোচনাই আপোনাৰ মূল্যৰ প্ৰতিফলন নকৰে। আপোনাৰ দৃষ্টিভংগী প্ৰকাশ কৰক বা জনাওক, যেনে আপোনাৰ কথাটো বুজিছোঁ, কিন্তু মোৰ মতে এইটোকে শুদ্ধ বুলি ভাবিছোঁ, ইত্যাদি। সবিশেষ জানিবলৈ বা সুধিবলৈ আপুনি প্ৰশ্ন কৰক। যেনে, আপুনি কি ক'ব বিচাৰিছে সেই বিষয়ে আৰু অলপ ক'ব পাৰিব নেকি? সমালোচকসকলক ধন্যবাদ দিয়ক। ধন্যবাদ বুলি কওক আৰু আপুনি আপোনাৰ ন্যূনতম শিষ্টাচাৰ দেখুৱাওক যে আপুনি তেওঁলোকৰ মতামতক মূল্য দিছে বা দিয়ে। যদিহে সমালোচনা গঠনমূলক বা সৎ দিশৰ পৰা আহিছে, তাৰ উদ্দেশ্য সৎ হয়, তেন্তে সেই সমালোচনা আপুনি স্বীকাৰ কৰক। সমালোচকক ধন্যবাদ বা কৃতজ্ঞতা প্ৰদান কৰি শলাগ লওক। আপোনাৰ মতামতহে উল্লেখ কৰক। মই ভবাৰ ধৰণ হয়তো পৃথক হ'ব পাৰে। মই ভবাৰ উদ্দেশ্য এইখিনিহে আছিল, বা মোৰ বিবেকে এইখিনি কথাই খেলাইছে, ইত্যাদি। আৰু আপুনি মোক সৎ পথ, সৎ উদ্দেশ্য আৰু সৎ চিন্তা কৰিবলৈ এটা উৎস প্ৰদান কৰাৰ বাবে বা পৰামৰ্শ আগবঢ়োৱাৰ বাবে আপোনাৰ প্ৰতি মই কৃতজ্ঞ, ইত্যাদি। অজুহাত পৰিহাৰ কৰক। অজুহাত বা এক্সকিউজ বিচাৰি একো লাভ নাই। অমূলক যুক্তিৰে নিজক শুদ্ধ প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে আপোনাৰ কৰ্ম, আপোনাৰ দায়িত্ব আৰু আপোনাৰ কৰ্তব্যৰ প্ৰতি আপুনি আপোনাৰ ৰেচপনচিবিলিটি বা দায়িত্ব গ্ৰহণ কৰক বা দায়িত্ব লওক, যে এইখিনিৰ কাৰণে মোৰ এইটো হ'বলৈ পালে আৰু ইয়াৰ বাবে মই জগৰীয়া বা এই কৰ্মৰ পৰিণতিৰ বাবে মই দায়িত্ব গ্ৰহণ কৰিছোঁ। গতিকে নিজৰ জীৱন আৰু নিজৰ জীৱনৰ আধাৰ উপলব্ধি আৰু সমালোচনা কেনেকৈ সন্মুখীন হ'ব পাৰি, এই কথাখিনিয়ে হয়তো আপোনাকো কিঞ্চিতমান হ'লেও উপকৃত কৰিব পাৰে। নকৰিলেও নাই, তথাপিও এবাৰ শুনি চাওক, তাতনো কি আপত্তি আছে। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।